নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2014 এতিয়া প্ৰথম 15 আগষ্ট আহিলে। মে' মাহততো হলমেৰ কিবা বাংলাদেশী টাৰি টোপলালৈ গুচি যাব লাগিব, সেইবিলাক আছে। কিন্তু তেওঁ 15 আগষ্টটো ফাৰ্ষ্ট অকেশ্যন পালে আৰু নেক্সট ইয়াৰ পৰা আকৌ ষ্টাৰ্ট হৈ গ'ল। আৰু আপোনালোকে মন কৰিব, প্ৰতিটা তেওঁৰ এইবিলাক যেতিয়া ৰাষ্ট্ৰীয় পতাকা এটা ৰাষ্ট্ৰীয় অনুষ্ঠানত উঠাবলৈ সময় হয়, তাৰ কিছুদিন আগৰ পৰা এটা নিউজ খুব ভাইৰেল হৈ থাকে যে মোদীক নাকি আক্ৰমণ হোৱাৰ সম্ভাৱনা, এই কোনে কোনে পাকিস্তানটো আছেই আৰু পৰিকল্পনা কৰিছে, তেওঁলোকৰ হাতত তথ্য আহি পাইছে, বহুত কিবা কিবি আৰু। কিন্তু আজি কপিটি তেওঁৰ মানে 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 কোনো আঁচ লগা নাই বডি দেই, কোনো চুবৰ পৰা নাই। কিন্তু এইটো হৈ আহিছে, আপোনালোকে মন কৰক। একদম পিছৰ চব গোটেই ফুটেজবিলাকত যাওক, নিউজবিলাকত যাওক, সদায় 26 জানুৱাৰী 15 আগষ্টৰ আগে আগে অমুকত আক্ৰমণ আৰু মোদীৰ মানে একদম জীৱনৰ সংকট, অমুক অমুক তমুক তমুক কিবা কিবি। আজি যিটো বিষয়ত আলোচনা কৰিম, আলোচনাটো নিশ্চয় কৰিম, খুব দীঘলীয়া নহ'ব, কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে চাব। অনুৰোধ হ'ল আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি যোনটো বিষয়ত আমি কথা পাতিবলৈ ওলাইছোঁ, এটলিষ্ট আমাৰ চকুত পৰা নাই অসমৰ কোনো চেনেলে এই বিষয়টোৰ ওপৰত এটা টক শ্ব' অনুষ্ঠিত কৰাৰ কাৰণে। এইটো খুব জৰুৰী আছিলে, কাৰণ আমিতো ভাৰতৰ অংগৰাজ্যতো, আমিতো আৰু এতিয়া স্বাধীন অসম হোৱা নাই নহয়, আমি এতিয়া ভাৰতৰ অধীনত। আৰু ৰাষ্ট্ৰীয় নেতা, ৰাষ্ট্ৰীয় দলৰ ওচৰততো আমাৰ মুখ্যমন্ত্ৰী নহয়, দল সংগঠনৰ একেবাৰে নৱমস্তক হৈ আছে। গতিকে আমি ভাৰতবৰ্ষৰ অধীনত আছোঁ। অলপতে এটা নিউজ ওলাইছে দেই, আপোনালোকে মন কৰিব। মোদী যেতিয়া হেৰিলৈ গ'ল, আমেৰিকা লাষ্ট ভিজিট কৰিলে, কি হ'ল তাৰপিছততো গম পাই আছে। আৰু ৰিচেণ্ট নিউজটো হ'লগৈ যে $21 মিলিয়ন এটা ফাণ্ড ভাৰতবৰ্ষৰ ইলেকশ্যনৰ আগে আগে ভাৰতবৰ্ষলৈ আহিছিলে। তাৰ মূল উদ্দেশ্যই আছিলে, নিউজটো এই ধৰণৰ উদ্দেশ্যই আছিলে যে মোদীক হৰাব লাগে, মানে আঁতৰাব লাগে তেখেতক। তো লগে লগে বিজেপিৰ ভক্ত, IT চেল নেতা, পালি নেতা চবে একদম জঁপিয়াই পৰিলে কংগ্ৰেছৰ ওপৰত, যে কংগ্ৰেছক এই ফাণ্ডটো দিছিলে। আৰু মানে উপায় নাই, ধুমধাম মানে হ'লচেলত কামুৰিবলৈ ষ্টাৰ্ট কৰিলে, দেশদ্ৰোহী অমুক তমুক। কিন্তু ট্ৰাম্পৰ বন্ধু কেতিয়াও হেৰি কোৱা নাই দেই, আমাৰ ৰাহুল গান্ধী কিন্তু কেতিয়াও কোৱা নাই যে ট্ৰাম্পৰ বন্ধু বোলো, বন্ধুটো মোদীৰহে। তো গতিকে যদি বন্ধুৰ হৰাবলৈ আপোনাৰ এই শত্ৰু ৰাহুলক কিয় হেৰি কৰিব, কথাটো তাতে অলপ সন্দেহ নহয় জানো। $21 বিলিয়ন এটা ফাণ্ড আহিছে মোদীক হৰাবলৈ বা তেখেতক তাৰ পৰা আঁতৰাবলৈ। এতিয়া স্পষ্ট হৈ গৈছে কথাবিলাক এইকেইদিনত, মানে আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছতো ওলাইছে আৰু 2 এটা পেপাৰত ওলাইছে। আৰু আৰম্ভণিত নিউজটো অলপ অসমৰ 2 এটা পেপাৰত অলপ হেডলাইন কৰিছিলে বাৰু, কিন্তু এইটো অলৰেডি ৰাষ্ট্ৰীয় পৰ্যায়ত নিউজত আহিছে যে এই ফাণ্ড মানে আমেৰিকা এইডছ বুলি এটা হেৰি আহিছিলে, US এইডছ। তো সেই এইডটো দৰাচলতে বাংলাদেশৰ 2024 যেতিয়া ইলেকশ্যন গ'ল, এই ইলেকশ্যনৰ সময়ছোৱাত এই টকাটো তালৈ গৈছিলে, এটা NGOক দিয়া হৈছিলে। তো এই বাংলাদেশটো আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ, গতিকে তাত যে গৈছে সেইটোতো আমাৰ কাৰণেতো খুব এটা ভাল কথা নহয়। তো এতিয়া কথাটো হ'ল যে আমাৰ ইণ্ডিয়ান জেমছ বণ্ড, মই ইয়াৰ আগতেও তেখেতক ইণ্ডিয়ান জেমছ বণ্ড বুলিয়ে কৈছোঁ, ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ যিজন মেইন মুৰব্বী অজিত ডাৱাল, তেওঁৰ কি হ'ল? আৰু চাণক্য নীতি মানে ল'ব লাগে বুলি এতিয়া দেখোন আমাৰ ৰাজ্যসভাৰ হেৰি মানে স্পিকাৰ আৰু আমাৰ উপৰাষ্ট্ৰপতি ধনখড় চাহাবো ক'লে মানে চাণক্য নীতি আপনানা চাহিয়ে। তো চাণক্য কি কৰি আছিলে? আৰু 56 ইঞ্চিৰ বুকুৰ বিশ্বগুৰু আমাৰ মোদী ডাঙৰীয়া কি কৰি আছিলে? এইবিলাকতো চিৰিয়াছ কথা, যে ইমান এটা ডাঙৰ হেৰি গৈছে তালে। এই কথাবিলাক এতিয়া জল পটপট হৈ গৈছে। আৰু তেখেত কোৱাৰ সময়ত কিন্তু ট্ৰাম্পে যেতিয়া কথাটো ষ্টেটমেণ্টটো দিছিলে, তেতিয়া কিন্তু তেখেতে কোৱা নাই যে মোৰ বন্ধু ৰাহুলৰ দেশলৈ গৈছে। তেখেত কৈছিলে যে মোৰ বন্ধু মোদীৰ দেশলৈ গৈছিলে ইমান টকাৰ এটা ফাণ্ড
তো এইবিলাক কেলেই হ'ব লাগে, এইটো নেকি ভোট টাৰ্ণ আউটটো বেছি হোৱাৰ কাৰণে অমুক তমুক কিবা কিবি। এতিয়া কথাটো হ'ল যে ভোট টাৰ্ণ আউটটো বাদেই দিয়ক, এই যে গণনাৰ প্ৰক্ৰিয়া, তাৰপিছত চিফ ইলেকশ্যন কমিশ্যনাৰৰ ভূমিকা, আৰু তেওঁ চিফ ইলেকশ্যনৰ সেই ছিষ্টেমৰ এগেইনষ্টত যে PIL কৰা হৈছে, সেইবিলাকৰ ওপৰতো প্ৰশ্নটো এতিয়া আৰু বেছি প্ৰাসংগিক হৈ গৈছে। তো আমাৰ এই ৰথী মহাৰথীকেইটা কি কৰি আছিলে? আপোনালোকে মনত পেলাওক, স্মৃতি ইৰাণী মনত আছে, সাজ বি কহি বহুতীৰ হিৰইন, এতিয়াতো কেবিনেট মিনিষ্টাৰ হৈ আছে, যদিও তেওঁ জিকা নাই, তাৰপিছত হাৰি গ'ল, তাৰপিছতো কেবিনেট মিনিষ্টাৰ। অৱশ্য তেওঁৰতো ঘনিষ্ঠ বান্ধৱী থ'বই লাগিব, ঘনিষ্ঠ শিল্পপতি নহয়, ঘনিষ্ঠ বান্ধৱী থ'ব লাগিব নহয়। USAID যোনটো অৰ্গেনাইজেশ্যন, বাহিৰৰ অৰ্গেনাইজেশ্যন বা আমাৰ দেশৰ অৰ্গেনাইজেশ্যনে পলিটিকেল পাৰ্টিক ফাণ্ড দিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়, দিয়াটো অপৰাধ নহয়, কিন্তু তাক মনিটাৰ কৰা, তাক যাতে কোনো মিছ ইউজ নহয়, এইটো হ'লগৈ আমাৰ ভাৰত চৰকাৰৰ ডিউটি। ইণ্ডিয়ান ৰ কি কৰি আছিলে? আৰু ইলেকশ্যনৰ সময়ছোৱাত কিন্তু গাই ভাইজ মংগলসূত্ৰ এইবিলাক বকি আছিলে মোদীয়ে। ক'ত তেতিয়া ক'ব লাগিছিলে নহয় যে ইমান $1 মিলিয়ন হেৰি আহিছে, কংগ্ৰেছৰ ওচৰতে ফাণ্ড আহিছে। তেখেতটো কৈছিলে হেৰিৰ কথাহে, এই কি বুলি আম্বানী আদানীৰ এই টেম্পু ভৰি বোলে কংগ্ৰেছৰ কাৰ্যালয়ত টকা গৈ আছে। আৰু তেওঁলোকৰ যদি ইমান তথ্যই আছিলে, তেতিয়া CBID এইবিলাকক লগোৱা নাই কেলে? সেইটো কৰা নাই। আৰু তেওঁ কিন্তু একজন দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া এনেকৈ ক্লেইম কৰি দিয়ে যে একজন শিল্পপতি এনেকৈ কংগ্ৰেছত টেম্পু ভৰি মানে ৰিক্সাত টকা পঠাই আছে, তো চিৰিয়াছ কথা। আৰু ইমান যে পৰিমাণৰ এটা টকা, সেই টকাটো যে ভাৰতবৰ্ষলৈ আহিছে, তেতিয়া কিন্তু মোদী ডাঙৰ একবাৰো কোৱা নাই। আৰু এতিয়াও কোৱাৰ পিছত মোদী ডাঙৰীয়া 56 ইঞ্চি চাগে কি হ'ল ভগৱানে জানে, আৰু চিং কৰিলে নেকি, তেখেত কিন্তু হেৰি কাউণ্টাৰ দিবলৈ সাহস কৰা নাই ট্ৰাম্পক। ট্ৰাম্পে কৈছিলে, কিন্তু সেইটো বাইডেনে কোৱা নাই, ট্ৰাম্পে কৈছে, তেখেতক প্ৰতি উত্তৰ দিয়া নাই। এটা সময়ত যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিলে, তেতিয়া গৰিমাটোৱে বেলেগ আছিলে। আমেৰিকা প্ৰেচিডেণ্টৰ হিম্মত আছিলেনে এই ধৰণৰ কথা বতৰা পাতিবলৈ? 10 বাৰ তেওঁলোকে চিন্তা কৰিছিলে যে ইন্দিৰা গান্ধী সম্পৰ্কে এই ধৰণৰ কথা বতৰা পাতিব লাগে, কাৰণ এই ইন্দিৰা গান্ধী ৰাছিয়াৰ সহযোগত তেওঁলোকক নৌবহৰ যোনটো আছিলে এইটো ঘূৰাই পঠাইছিলে, আৰু বাংলাদেশত ফালি কিনি 2টা ৰাষ্ট্ৰ বনাইছিলে, ইন্দিৰা গান্ধীয়ে কৰিছিলে। তেওঁ এতিয়ালৈকে আমাৰ পাক অকুপাইড জম্মু কাশ্মীৰ JK সেইটো ল'ব পৰা নাই। পাকিস্তান দুভাগ কৰাটো দূৰৰ কথা, বাংলাদেশত হিন্দু সংকটত আছে, জুলুম হৈ আছে, তেওঁলোকক উদ্ধাৰ কৰিবলৈ এতিয়ালৈকে কিন্তু ইণ্ডিয়ান আৰ্মি তাত পেলোৱা নাই। যাব লাগিছিলে মন্দিৰ। এইবিলাক হ'লগৈ বহুত চিৰিয়াছ কথা। আৰু স্মৃতি ইৰাণীৰ কথা যে মই কৈ আছিলোঁ, স্মৃতি ইৰাণী USAIDৰ তেওঁ মানে ব্ৰেণ্ড এম্বেচেডৰ আছিলে। কোনটো সময়ত ব্ৰেণ্ড এম্বেচেডৰ আছিলে? যিটো সময়ত তেওঁ BJP নেত্ৰী, আকৌ সেইফালে USAIDৰ ব্ৰেণ্ড এম্বেচেডৰ। তেওঁ আকৌ কিন্তু এই চিলিণ্ডাৰৰ দাম কেলে বাঢ়িছে সেইটোক লৈ চিলিণ্ডাৰ লৈ তেওঁ বিক্ষোভ কৰি আছিলে। তাৰমানে এইটোতো জল পট হৈ গৈছে যে মনমোহন সিঙৰ চৰকাৰক আঁতৰাবলৈ USAIDে হেল্প কৰিছিলে। ইভেন আৰু তেতিয়াৰ মানে 77 আৰু 74 আৰু 5 কথা মই কৈ আছোঁ, আমেৰিকা আপোনাৰ এই জয়প্ৰকাশ নাৰায়ণে হওক বা আমাৰ RSSৰ যিবিলাক তদানীন্তন চিফ আছিলে, তেওঁলোকক প্ৰশংসা কৰিছিলে USA। মানে ভাৰতৰ এই গণতন্ত্ৰৰ নামে এইটো। কিন্তু আপোনালোকে কওকচোন বাৰু, আজি বিশ্বত চবতকৈ হায়েষ্ট বেলেগ ৰাষ্ট্ৰত যদি সেনাবাহিনী আছে, এয়া হ'লগৈ 1 নম্বৰত আছে কিন্তু আমেৰিকা। আৰু তেওঁলোক এই আপোনাৰ ভিয়েটনামেই হওক, কিউবাই হওক, কোনো এটা ৰাষ্ট্ৰত এনেকুৱা নাই য'ত মানে গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে ছাপোৰ্ট কৰিছে, য'ত স্বৈৰতন্ত্ৰ স্থাপিত হ'ব পৰা যায়, মিলিটাৰী ৰাজ কৰিব পৰা যায়, এক্সটৰ্চন বেছিকৈ হয়, সেইবিলাকে কামেই কৰি আছে। কিন্তু গোটেই বিশ্বত গণতন্ত্ৰ স্থাপনৰ নামত কিন্তু তেওঁলোকে আজিলৈকে একো কৰিব পৰা নাই। এইটো এটা চিৰিয়াছ টপিক, আৰু এই বিষয়টো স্পষ্টকৈ মোদী ডাঙৰীয়া ক'ব লাগে। তেখেতসকলে কোৱা নাই। ক'ৰবাত কিবা এটা ঘটনা হ'ল, লগে লগে একদম মানে আৰডি
আপোনাৰ পাকিস্তান টেৰৰিষ্টৰ কানেক্টিভিটি পটাপট ওলাই লয় আৰু সেইটো ক'বলৈ নাই কিন্তু এই ক্ষেত্ৰত কিন্তু তেওঁলোকে এতিয়ালৈকে কেটাগৰিকেলি ক'ব পৰা নাই আৰু আমাৰ যোনটো বিদেশ মন্ত্ৰক আছে বিদেশ মানে জয়শংকৰে কোৱা নাই যোনটো মিনিষ্ট্ৰী আছে অলপতে মই চালোঁ নিউজ এটা তেখেতে কৈ আছে যেটো এটা সেনসিটিভ বিষয় আৰু এইটোত আমি হেৰি কৰিব লাগে কি বুলি কয় ইণ্টাৰনেল সিকিউৰিটিৰ কথা আছে গতিকে সেইটোক লৈ মানে কোনো ধৰণৰ টিপ্পনী কৰিব নালাগে ভাল কথা ঠিকই কৈছে এইটো ইণ্টাৰনেল এটা সিকিউৰিটি থ্ৰেট কিন্তু আৰম্ভণিত যেতিয়া বিজেপিৰ আইটি সেল বিজেপিৰ নেতা পাৰি নেতা জপিয়াই পৰিছিলে এই বিষয়টো কংগ্ৰেছক দোষাৰোপ কৰিবলৈ তেতিয়া আপোনাৰ কোনো ষ্টেটমেণ্ট নাই কেলে এতিয়া যেহেতু সিচুৱেশ্যনটো উল্টা হৈ গ'ল জল পটপট হৈ আছে তেতিয়া আপুনি কৈ আছে যে না এইবিলাক বস্তু ইণ্টাৰনেল সিকিউৰিটিৰ কথা তাৰমানে আপুনিতো মানে পৰোক্ষভাৱে মোদী আৰু সেই দলটোক বচাবলৈ চেষ্টা কৰি আছে আপোনাৰতো এটা স্পষ্ট বিদেশ নীতি থাকিব লাগে পাৰ্টিৰ কিবা কিবি তেওঁলোকে যি খুচি নীতি কৰি থাকক এইটো বেলেগ কথা কিন্তু ইয়াততো স্পষ্ট হ'ব লাগে ন কিন্তু কোনো বস্তু স্পষ্ট নহয় যেতিয়া তেওঁলোক বিপদত পৰিব একদম টু দি পইণ্টত পৰিব তেতিয়া কিন্তু এই ঝামেলাবিলাক হৈ আছে আৰু ইমান নিৰ্লজ্জ নিচিনা কাৰবাৰ হাঁহিছে আপুনি হাঁহিব পাৰে কোনো অপৰাধ নাই মই কেতিয়াবা হাঁহো অৱশ্যে মই হোৱাৰ কম হাঁহো আৰু ইমান হাঁহিব নোৱাৰোঁ কাৰণ ইমান মোৰ মনত ইমান এটা ফূৰ্তি নাই কাৰণ যোনটো আমাৰ ভাৰতবৰ্ষৰ অৱস্থাত মই খুব বেছি উৎফুল্লিত হ'বলৈ একো নাই হয়তো কোনোবা হাঁহিব পাৰে কোনোবা উৎফুল্লিত হৈছে চেলফি মাৰি আছে মই পৰা নাই মোৰ ৰুচিত দিয়া নাই দেই মোৰ আশে পাশে যি অৱস্থা দেখি আছোঁ মোৰ যোনটো মোৰ চইচৰ এগেইনষ্টত সেইটো ট্ৰাম্পে মোদীক ওচৰত লৈ বহাই আছে এই বহু ধৰণৰ কথা বতৰা ক'লে যিটোত মানে তেওঁ এটা প্ৰটেষ্ট কৰা নাই নাম্বাৰ 1 তেখেতে এই যে আমাৰ ভাৰতীয়বিলাকক যে মানে চিগলি বান্ধি ঘূৰাই পঠালে সেইটোলৈ তেওঁ একো কৰা নাই হাঁহি আছে আৰে বন্ধুৱে যি খুচি বকি থাকিব তই কি হাঁহিবি নেকি গ্ৰীক যোনটো হেৰি আছে সংগঠন এইটোক ভংগ কৰি দিব লাগে তেওঁ হাঁহি আছে গ্ৰীকৰ লগত কি আমাৰ হেৰি নাই নেকি ব্ৰিক্সৰ লগত কি আমাৰ ভাৰতবৰ্ষৰ কোনো সম্পৰ্ক নাই নেকি ব্ৰিক্স ভংগ কৰি দিব লাগে তেওঁ হাঁহি আছে আমাৰ ওপৰত ট্যাৰিফ বঢ়াই দিয়াৰ কথা কৈ আছে তেওঁ হাঁহি আছে আৰু তেওঁ একো বুজি নাপায়তো হ'বই নোৱাৰে কাৰণ ইমান সৰ্বজ্ঞানী মানুহ পৰমাত্মা কিবা কিবি ধৰ্মাত্মা আৰু তাত যিবিলাক হেৰি ট্ৰেন্সলেটৰ একজন নহয় 3-3জনকৈ তাত ট্ৰেন্সলেটৰ আছিলে দুভাষী আছিলে তাত সত্ত্বেও মোদী একো বুজি পোৱা নাই এইটো হ'বই নোৱাৰে গতিকে এই বিষয়টোক মোদী ডাঙৰীয়া ভাৰত চৰকাৰে আপোনাৰ এটা স্পষ্ট শ্বেতপত্ৰ জাৰি কৰিব লাগে যাতে বস্তুবিলাক জল পটপট হৈ যায় আৰু এই বস্তুটো এই যিটো ঘটনা হৈছে এইটো কিন্তু কোনো পধ্যেই কিন্তু আমাৰ পাৰ্লামেণ্টাৰী ডেমক্ৰেচিৰ কাৰণে কিন্তু হাস্যকৰ নহয় দেই বহুত ডেঞ্জাৰ গতিকে এই বিষয়টো অসমৰ টকশ্ব'ত মানে এটা হ'ব লাগিছিলে ভাল কিন্তু হোৱা নাই তো ৰাইজৰ অনুৰোধত আমাৰ ভিউৱাৰ ছাবস্ক্ৰাইবাৰৰ অনুৰোধত মই এই বিষয়টো আজি ইয়াতে আলোচনা কৰিছোঁ আজি ইয়াতে সামৰিলোঁ কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ আৰু কমেণ্টছ কৰিবলৈ নাপাহৰিব নমস্কাৰ